মানে এইখিনি মাটিখিনি আমাৰ মানে ককাৰ নামত আছিল। এতিয়ালৈকে আমি মানে নামটো মানে নামজাৰি কৰা নাই, ককাৰ নামতে আছে যিহেতুকে আমি 90-80 বছৰৰ পৰা দখল কৰি আহি আছোঁ। এতিয়া মানে এটা বিমল চালৈ বুলি আমাৰ গাঁৱৰ মানে মাটিত দালাল কৰে তেখেতে। এইটো তেখেতে মানে দালালি চক্ৰদি মানে গম পালে যে ককাহঁতৰ নাম ইয়াতে মানে অলৰেডি লাগি আছে, আমি কাটা নাই। তো সেই সুবিধাটো গ্ৰহণ কৰি তেখেতে আজি প্ৰায় 14 জুলাই মানৰ পৰা টাৰ্গেট কৰি আছিল মাটিটো দখল কৰাৰ। কোনো আইনী প্ৰক্ৰিয়াদি নোৱাৰে কাৰণে যোৱাকালি মানে জোৰ জবৰদস্তি ৰাইজক মানে এখন চিঠি বনাই দিছে যে ৰাইজৰ মানুহখিনি যদি নাহে 2000 কৰি ফাইন ভৰিব লাগিব। সেই চিঠিখন মোৰ লগত আছে। সেই চিঠিখনৰ মৰ্মে মানে ৰাইজে উপায় নাপাই পেলাই 2000 টকা ভৰাতকৈ মানে মাটি দখল কৰিব আহিছে। আহি মানে জোৰ জবৰদস্তি ইয়াতে বেৰা ভাঙি মাটিখিনি এইখিনি গোটেই যিমান পাৰে দখল কৰিছে। কোনো মণ্ডল নাই, কোনো কোৰ্ট নটিচ নাই, কোনো অৰ্ডাৰ নাই, কোনো SDC নাই, চক্ৰ বিষয়া নাই। সেনেকুৱাকৈ তেখেতসকলে মানে নিজৰ ইচ্ছামতে গোটেই বাৰীটো মানে দখল কৰি লৈ লৈছে। এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এটাই আমাৰ অনুৰোধ যে মুখ্যমন্ত্ৰী মহোদয় মই কৰিছোঁ যাতে আমাক আইনটো মানে আইনৰ প্ৰক্ৰিয়াদি গৈ পেলাই আমি যদি আইনৰ প্ৰক্ৰিয়া মতে মাটিখিনি পাই আমি এৰি দিম। আমাৰ তাত কোনো ক'ব লগা নাই। এতিয়া মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয়ক আৰু যোৱাকালি আৰক্ষী প্ৰশাসনেও মানে আমাৰ হৈ মানে আমাক কোনো প্ৰকাৰৰ ভূমিকা আমাৰ লগত গ্ৰহণ নকৰিলে। তেখেতে স্পষ্টভাৱে মানে আমাক ইয়াৰ পৰা মাটিখিনিৰ পৰা মানে গুচাই লৈ যায়। তেখেতসকলৰ উপস্থিতিত মানে ইয়াতে মাটিটো দখল কৰিছে। ইয়াতে মই কি বুজিম আৰক্ষীৰ ভূমিকা কি? মই কি বুলি বুজিম যে আৰক্ষী আমাক সহায় কৰিলে নে ৰাইজক সহায় কৰিলে? মানে একচুৱেলি মই ৰাইজ বুলিও ক'ব নোৱাৰোঁ। নম্বৰটো ধৱৰগাঁও লটৰ মাটি 248 নম্বৰ পাট্টাৰ 941 নম্বৰ দাগ। মাটিটো তাৰমানে মোৰ শহুৰৰে মাটি। মই বিয়া হ'বৰ পৰাই মাটিটো আমিয়ে দখল কৰি আছোঁ। এতিয়া মানে মাটিটো আমাৰ তিনিপুৰাৰ নাম থাকি বিমল চালৈ নামৰ সেই মানুহজনে মাটিটো আমাৰ পৰা লোৱাৰ কাৰণে বহুত যত্ন কৰি আছে। কৰি কেইবাদিনো আহিলা নৰলা, নৰি পেলাই মানে এই চিঠি চাপেও বহুত মানে মানে হেৰি মহিলা গোটতো মানে হেৰি দিছিল, চিঠি দিছিল, মাতিছিল মহিলামাখানকো লৈ আহে। সেনেকৈ মানে আনি মানে কেইবাদিনো আহি নৰি কালি মানে হঠাৎ তৎক্ষণাত মানে কেতিয়া আহিল মানে কালি হেৰি আছিল কীৰ্তান বুলি কৈ মানে মানুহখিনিক লগে পেলাই লৈ আহি দখল কৰে। মই যেতিয়া আহোঁ খুটি পুতবা নেদলি মোক সিহঁতে মানে আগুৰি ধৰে, গোটাই মাখানে তিৰিমাখানেও ধৰে, মহিলামাখানেও ধৰি মোক বাগাৰে দিছে। এই ভৰি চৰি ফুলি মোৰ আৰু মোৰ ল'ৰাটোৱে যেতিয়া ভিডিঅ' কৰি আছিল ল'ৰাটোৰ মোবাইলটো কাঢ়ি নিছি বিমল চালৈ, নি পেলাই মোবাইলটো কাঢ়ি নি ভিডিঅ' কৰিব নেদলা। নিদি সেই সুবিধাতে মোক ইটোৱে বাগাৰে দিয়ে, সিটোৱে বাগাৰে দিয়ে, খুটি পুতবা নেদে মোক। মইতো খুটিটো ঘূৰবা গেলি মোক মানে গোটাই মাখানে ধৰছি দিয়ে, নিউজ হেৰি নহ'ব, গম নাপাব, মোবাইলটোত নুঠিব। সেইকাৰণে সেনাই কৰিছে ছাৰ। গতিকে মই মুখ্যমন্ত্ৰী মহোদয় আইনৰ মানুহ আৰু DGP ছাৰ মই বহুত দুখীয়া মানুহ ছাৰ, মোৰ বহুত কষ্ট কৰা বস্তু। মোক এইখিনি যেন সহায় কৰে, মই আপোনাক ইয়াৰ পৰাই মই মিনতি কৰিছোঁ, অনুৰোধ কৰিছোঁ ছাৰ। মোক এইখিনি সহায় কৰি দিয়ক। দুখীয়াৰ কাৰণে আপুনি জানক ছাৰ, মই আপোনাক এইখিনিয়ে সহায় কৰিছোঁ ছাৰ। মোক মাৰি গা ভৰি হাত গোটাই ফুলে থৈ দিছে ছাৰ। মই এতিয়া বুলবা নোৱাৰোঁ। গতিকে আপুনি মোক এইখিনি সহায় কৰক ছাৰ। আৰু মোৰ কি ক'ম আৰু ক'ব লগা মোৰ একো নাই ছাৰ। মই অনুৰোধ কৰিছোঁ। মানে এইখিনি মাটিখিনি আমাৰ মানে ককাৰ নামত আছিল। এতিয়ালৈকে আমি মানে নামটো মানে নামজাৰি কৰা নাই, ককাৰ নামতে আছে যিহেতুকে আমি 90-80 বছৰৰ পৰা দখল কৰি আহি আছোঁ। এতিয়া মানে এটা বিমল চালৈ বুলি আমাৰ গাঁৱৰ মানে মাটিত দালাল কৰে তেখেতে। এইটো তেখেতে মানে দালালি চক্ৰদি মানে গম পালে যে ককাহঁতৰ নাম ইয়াতে মানে অলৰেডি লাগি আছে, আমি কাটা নাই। তো সেই সুবিধাটো গ্ৰহণ কৰি তেখেতে আজি প্ৰায় 14 জুলাই মানৰ পৰা টাৰ্গেট কৰি আছিল মাটিটো দখল কৰাৰ। কোনো আইনী প্ৰক্ৰিয়াদি নোৱাৰে কাৰণে যোৱাকালি মানে জোৰ জবৰদস্তি ৰাইজক মানে এখন চিঠি বনাই দিছে যে ৰাইজৰ মানুহখিনি যদি নাহে 2000 কৰি ফাইন ভৰিব লাগিব। সেই চিঠিখন মোৰ লগত আছে। সেই চিঠিখনৰ মৰ্মে মানে ৰাইজে উপায় নাপাই পেলাই 2000 টকা ভৰাতকৈ মানে মাটি দখল কৰিব আহিছে। আহি মানে জোৰ জবৰদস্তি ইয়াতে বেৰা ভাঙি মাটিখিনি এইখিনি গোটেই যিমান পাৰে দখল কৰিছে। কোনো মণ্ডল নাই, কোনো কোৰ্ট নটিচ নাই, কোনো অৰ্ডাৰ নাই, কোনো SDC নাই, চক্ৰ বিষয়া নাই। সেনেকুৱাকৈ তেখেতসকলে মানে নিজৰ ইচ্ছামতে গোটেই বাৰীটো মানে দখল কৰি লৈ লৈছে। এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এটাই আমাৰ অনুৰোধ যে মুখ্যমন্ত্ৰী মহোদয় মই কৰিছোঁ যাতে আমাক আইনটো মানে আইনৰ প্ৰক্ৰিয়াদি গৈ পেলাই আমি যদি আইনৰ প্ৰক্ৰিয়া মতে মাটিখিনি পাই আমি এৰি দিম। আমাৰ তাত কোনো ক'ব লগা নাই। এতিয়া মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয়ক আৰু যোৱাকালি আৰক্ষী প্ৰশাসনেও মানে আমাৰ হৈ মানে আমাক কোনো প্ৰকাৰৰ ভূমিকা আমাৰ লগত গ্ৰহণ নকৰিলে। তেখেতে স্পষ্টভাৱে মানে আমাক ইয়াৰ পৰা মাটিখিনিৰ পৰা মানে গুচাই লৈ যায়। তেখেতসকলৰ উপস্থিতিত মানে ইয়াতে মাটিটো দখল কৰিছে। ইয়াতে মই কি বুজিম আৰক্ষীৰ ভূমিকা কি? মই কি বুলি বুজিম যে আৰক্ষী আমাক সহায় কৰিলে নে ৰাইজক সহায় কৰিলে? মানে একচুৱেলি মই ৰাইজ বুলিও ক'ব নোৱাৰোঁ। নম্বৰটো ধৱৰগাঁও লটৰ মাটি 248 নম্বৰ পাট্টাৰ 941 নম্বৰ দাগ। মাটিটো তাৰমানে মোৰ শহুৰৰে মাটি। মই বিয়া হ'বৰ পৰাই মাটিটো আমিয়ে দখল কৰি আছোঁ। এতিয়া মানে মাটিটো আমাৰ তিনিপুৰাৰ নাম থাকি বিমল চালৈ নামৰ সেই মানুহজনে মাটিটো আমাৰ পৰা লোৱাৰ কাৰণে বহুত যত্ন কৰি আছে। কৰি কেইবাদিনো আহিলা নৰলা, নৰি পেলাই মানে এই চিঠি চাপেও বহুত মানে মানে হেৰি মহিলা গোটতো মানে হেৰি দিছিল, চিঠি দিছিল, মাতিছিল, মহিলামাখানকো লৈ আহে। সেনেকৈ মানে আনি মানে কেইবাদিনো আহি নৰি কালি মানে হঠাৎ তৎক্ষণাত মানে কেতিয়া আহিল মানে কালি হেৰি আছিল
কীৰ্তন আছিল কীৰ্তন বুলি কৈ মানে মানুহখিনিক লগে ফেলে লৈ আহি দখল কৰে মই যেতিয়া আহোঁ খুঁটি পুতবা নেদোঁ নেদলি মোক সিহঁতে মানে আগুৰি ধৰে গোটাইমাখানে তিৰিমাখানেও ধৰে মহিলামাখানেও ধৰি মোক বাগাৰে দিছে এই ভৰি চৰি ফুলি মোৰ আৰু মোৰ ল'ৰাটোৱে যেতিয়া ভিডিঅ' কৰি আছিল ল'ৰাটোৰ মোবাইলটো কাঢ়ি নিছে বিমল চালৈ নি পেলাই মোবাইলটো কাঢ়ি নি ভিডিঅ' কৰিব নেদলা নেদি সেই সুবিধাতে মোক বাগাৰে ইটোৱে বাগাৰে দিয়ে সিটোৱে বাগাৰে দি খুঁটি পুতবা নেদে মোক মইতো খুঁটিটোও ঘূৰবা গেলি মোক মানে গোটাইমাখানে ধৰছি দিয়ে নিউজ হেৰি নহ'ব গম নাপাব মোবাইলটোত নুঠিব সেইকাৰণে সেনাই কৰিছে ছাৰ গতিকে মই মুখ্যমন্ত্ৰী মহোদয় আইনৰ মানুহ আৰু DGP ছাৰ মই বহুত দুখীয়া মানুহ ছাৰ মোৰ বহুত কষ্ট কৰা বস্তু মোক এইখিনি যেন সহায় কৰে মই আপোনাক ইয়াৰ পৰাই মই মিনতি কৰিছোঁ অনুৰোধ কৰিছোঁ ছাৰ মোক এইখিনি সহায় কৰি দিয়ক দুখীয়াৰ কাৰণে আপুনি জানক ছাৰ মই আপোনাক এইখিনিয়ে সহায় কৰিছোঁ ছাৰ মোক মাৰি গা ভৰি হাত গোটাই ফুলে থৈ দিছে ছাৰ মই এতিয়া বুলবা নোৱাৰোঁ গতিকে আপুনি মোক এইখিনি সহায় কৰক ছাৰ আৰু মোৰ কি ক'ম আৰু ক'ব লগা মোৰ একো নাই ছাৰ এই মই অনুৰোধ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।